ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিখনৰ অৰ্থাৎ ৰেইনবো 2 নামৰ তোমালোকক যিখন নতুনকৈ ইংৰাজী টেক্সটবুক বা পাঠ্যপুথি দিছে তাৰে প্ৰথমটো লেচন নেচাৰ এৰাউণ্ড আছ নামৰ এই লেচনটোৰ এক্টিভিটিসমূহক সমাধান কৰি দিম। ইয়াৰ আগৰটোৰ ভিডিঅ'ত মই এই লেচনটোক সম্পূৰ্ণকৈ এক্সপ্লেনেশ্যন কৰি দিছোঁ বা ব্যাখ্যা কৰি দিছোঁ আৰু লগতে পয়েমটো বা কবিতাটোকো পঢ়ি বুজাই দিছোঁ আৰু কেনেকৈ আবৃত্তি কৰিব লাগে শিকাই দিছোঁ। চ' সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ তলতে দি দিম বা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনত দি দিম। যিসকলে সেই ভিডিঅ'টো চোৱা নাই তাতে গৈ চাব পাৰিব। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' অহা আৰু বেছি দেৰি নকৰি আমি এক্টিভিটিছসমূহ সমাধান কৰোঁ। এক্টিভিটি 1ৰ এটো দিয়া আছে যে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম। কবিতাটো পঢ়োঁতে আমি কিছুমান ৱৰ্ড পাইছিলোঁ, ইয়াতে দিয়া আছে ব্ৰোক, পুট অন এনেদৰে। চ' ইয়াৰ অৰ্থবোৰ ইয়াতে দিয়া আছে, আমি পঢ়ি পেলাই ভালদৰে বুজি ল'ব লাগে এইবিলাক, কাৰণ এইবোৰো আমাৰ পৰীক্ষাত আহিব পাৰে বা আমি জানিবও লাগে। ব্ৰোক মানে কি? এ স্মল ষ্ট্ৰীম মানে এখন সৰু নিজৰা বা জান। পুট অন মানে ৱেৰ পৰিধান কৰা, পিন্ধা। ফেয়াৰৱেল মানে কি? এন অকেজন when someone says goodbye, এনেকুৱা এটা পৰিস্থিতি য'ত মানে বা যেতিয়া কোনো এজন ব্যক্তিয়ে কি বুলি কয়? গুড বাই বুলি কয়, তোমাক বিদায় দিয়ে। মিছ মানে কি? টু ফিল দ্য এবচেঞ্চ অফ ছামৱান অৰ ছামথিং, কোনো এটা বস্তু বা কোনো এজন ব্যক্তি নোহোৱাৰ অনুভৱ, সেইটো। 1ৰ ভিটো দিয়া আছে গিভ দ্য মিনিং of the following words you can use a dictionary। তলত ৱৰ্ডছ কেইটামান দিয়া আছিল, মিডো, ফ্লাটাৰিং, কোল, এনেদৰে এই ৱৰ্ডবোৰ আমি কবিতাটো পঢ়োঁতে পাইছিলোঁ আৰু ইয়াৰ মিনিংবোৰ ইয়াতে লিখিব দিয়া আছিল, লিখিব দিছিল। চ' মই ইয়াতে লিখি দিছোঁ, তোমালোকে দেখা পাইছা। মিডোৰ মিনিংটো হ'ব এ ফিল্ড উইথ গ্ৰাছ এণ্ড অফেন ৱাইল্ড ফ্লাৱাৰ্ছ ইন ইট, এনেদৰে লিখিছোঁ। চ' তোমালোকে ডিক্সনেৰীও ব্যৱহাৰ কৰিব পাৰা ইয়াৰ মিনিংবোৰ লিখিবলৈ, এনেদৰেও ইয়াত কৈ দিছে। চ' মই ইয়াতে তেনেকৈ চাই পেলাই লিখি দিছোঁ তোমালোকক, আৰু যেনেদৰে এইবোৰ লিখি দিছোঁ তোমালোকে লিখি লোৱা। মই ইয়াতে বেছি পঢ়াই নাযাওঁ, কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যাব। চাওঁ আজি এই ভিডিঅ'টোত মই কেইটা এক্টিভিটি সমাধান কৰি দিব পাৰোঁ, তাৰ পাছত মই পিছৰ ভিডিঅ'টোত যদিহে থাকি যায় মই সেইবোৰ সমাধান কৰি যাম। তাৰপিছত চাইছোঁ 1ৰ C2, এক্টিভিটি 1ৰ C2, ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱৰ্ডছ ডেট আৰ চিমিলাৰ ইন মিনিং টু দ্য ফলোয়িং ৱৰ্ডছ। তলত কিছুমান ৱৰ্ড দিয়া আছে, পয়েমটো পঢ়িব দিছে, কবিতাটো পঢ়ি পেলাই একে ধৰণৰ মিনিং থকা ৱৰ্ডবোৰ মানে বাছি আনি ইয়াতে দিব দিছে। ব্ৰিজ আমি উইন ৱৰ্ডটো আমি পাওঁ, আৰু ব্ৰিজৰ লগত উইনটো একেই ধৰণৰ মানে একেই মিনিং থকা ৱৰ্ড হয়। তাৰপিছত ৱেৰটো আমি লিখিব পাৰোঁ পুট অন আমি কবিতাটোত পাইছোঁ। তাৰপিছত গ্ৰাছলেণ্ডছ বুলি দিয়া আছে, ইয়াৰ মিনিঙত আমি লিখিব পাৰোঁ মিডোজ, একে মিনিং বুজায় এইবোৰ। লিভ মানে ফেয়াৰৱেল। এতিয়া এক্টিভিটি 1ৰ ডিটো চাইছোঁ। দিজ আৰ এ ফিউ ৱৰ্ডছ টু ডিছক্ৰাইব ফ্ৰেণ্ডশ্বিপ। ইয়াতে ফ্ৰেণ্ডশ্বিপক বৰ্ণনা কৰা কিছুমান ৱৰ্ড দিয়া আছে, সেইটো কথা কৈছে। ইয়াত ফান আমি আনন্দ কৰোঁ ফ্ৰেণ্ডৰ লগত। ইণ্টিমেট আমি খুব মানে ওচৰৰ যেন অনুভৱ কৰোঁ আমি। ট্ৰাষ্ট বিশ্বাস কৰোঁ। এফেকশ্যন আমাৰ কি থাকে? এফেকশ্যন থাকে বন্ধুত্বৰ লগত। তাৰ যদি কিবা দুখ লাগে আমাৰো লাগিব, বন্ধুজনে যদি কিবা দুখত পৰিছে আমাৰো তাৰ বাবে বেয়া লাগিব তাৰ কাৰণে। তেনেধৰণৰ আমাৰ এটা এফেকশ্যন থাকে।
তাৰপিছত হাৰমনি একেলগে থকাটো, লাভ মানে ভাল পোৱা, কেয়াৰ যত্ন লোৱা, হেপিনেছ সুখী হোৱা, ফ্ৰেণ্ডৰ লগত থাকিলে আমি সুখী হওঁ তেনেদৰে। তাৰপিছত দিয়া আছিল ৰাইট এ ফিউ চেণ্টেঞ্চেছ ডিছক্ৰাইবিং দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন দ্য উইণ্ড এণ্ড দ্য লিভছ। বতাহ আৰু গছৰ পাতবোৰৰ ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্বক বৰ্ণনা কৰিবলৈ কেইটামান চেণ্টেঞ্চ ইয়াতে লিখিব দিয়া আছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। মই লিখিছোঁ উইণ্ড এণ্ড লিভছ হেভ এ ডাইনামিক ৰিলেশ্যনশ্বিপ ইনভলভিং মুভমেণ্ট, ৱাটাৰ, ষ্ট্ৰেছ এণ্ড ইভেন চাউণ্ড। চ' আৰু মই ইয়াতে লিখি দিছোঁ, তোমালোকে এইবোৰ লিখি ল'বা বা সম্পূৰ্ণকৈ নিলিখিলেও ইয়াৰলৈকে লিখিলেও হ'ব, যদিহে তোমালোকৰ বেছি দীঘল বুলি ভাবা ইয়ালৈকে লিখিলেও হ'ব। তাৰপিছত চাইছোঁ এক্টিভিটি 2 টুৰ A, B এনেকৈ দি আছে। এইটো চাইছোঁ ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম কেয়াৰফুলি, আণ্ডাৰলাইন দ্য লাষ্ট ৱৰ্ড অফ ইচ লাইন। মানে পয়েমটোৰ কবিতাটোৰ প্ৰথমটো ষ্টেঞ্জা ইয়াতে দি আছে, লাষ্টৰ ৱৰ্ডকেইটা খুব কেয়াৰফুলি আমাক পঢ়িব দিছে। তাৰপিছত মানে ষ্টেঞ্জাটোক কেয়াৰফুলি পঢ়িব দিছে কবিতাৰ কলিটো, তাৰপিছত লাষ্টৰ ৱৰ্ডটোক আণ্ডাৰলাইন কৰিব দিছে, তলত আঁচ টানিব দিছে। মই ইয়াতে টানি দিছোঁ, কাম লিটিল লিভছ চি দ্য উইণ্ড, এনেকৈ তোমালোকে পঢ়ি ল'বা, মই ইয়াত পঢ়ি নাথাকোঁ। লাষ্টৰ ৱৰ্ডকেইটাত মই আণ্ডাৰলাইন কৰিছোঁ, চোৱা ইয়াত ডে, তাৰপিছত প্লে, তাৰপিছত গ'ল তেনেদৰে। আৰু নাও ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ইন পেয়াৰ্ছ। চ' ইয়াত ৰাইমিং ৱৰ্ডছকেইটা লিখিব দিছিলে, ডে, প্লে, গ'ল তেনেদৰে হৈছে, এইকেইটা ৰাইমিং ৱৰ্ড বুলি কয়। চ' মই ইয়াতে এইবোৰ লিখি দিছোঁ। তাৰপিছত 2 নম্বৰটোৰ বিটোত চোৱা, লেটছ লাৰ্ণ এবাউট ৰাইমিং স্কিমৰ বিষয়ে পঢ়োৱা বুলি কৈছে। চ' ইয়াতে মই ইংৰাজীত পঢ়ি নাযাওঁ, খালি তোমালোকক বুজাই দিম, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। চোৱা ইয়াতে লাষ্টত চোৱা, তোমালোকে লক্ষ্য কৰা ডে আৰু প্লে আছে, ইয়াত গ'ল আৰু ক'ল। তো ডে, প্লে একে বুজাইছে। প্ৰথমটো লেটাৰ আমি চাম এ, চ' সেইকাৰণে আমি এ বুলি দি দিম, এ চাউণ্ড ধৰা। তাৰপিছত প্লে একে চাউণ্ড, সেইকাৰণে এ দিছোঁ। তাৰপিছত গ'লটো তেনেকৈ ডে, প্লেৰ লগত মিলা নাই, সেইকাৰণে বি দিছোঁ। গ'ল তেনেকৈ মিলিছে, যিহেতু গ'ল্ডত আমি বি দিলোঁ, এইটো বি দিলোঁ। তেনেকৈ ইয়াতে লিখিছে therefore the rhyming scheme of this stanza is AABB। ইয়াৰ ৰাইমিং স্কিমটো কি হ'ব, AABB। তাৰপিছত 2টোৰ চিটো চাইছোঁ এতিয়া, নাও গিভ দ্য ৰাইমিং স্কিম অফ দ্য ফলোয়িং ষ্টেঞ্জা। এতিয়া তলত এটা ষ্টেঞ্জা দি দিছে পয়েমৰ, এটা কবিতাৰ। চ' আমি লাষ্টত চাব লাগে, লাষ্টত কি আছে, এইটো ব্ৰাইট, তাৰপিছত ট্ৰী, লাইট, ফ্ৰী, এনেকৈ। ব্ৰাইটটো ধৰি লৈছোঁ এ, প্ৰথম লেটাৰ যিহেতু ABCDত আমি এ পাওঁ, এ দিছোঁ ধৰা। ব্ৰাইট, ট্ৰীটো ব্ৰাইটৰ লগত মিলা নাই, সেইকাৰণে এইটো বি দি দিলোঁ। লাইটটো ব্ৰাইটৰ লগত মিলিছে, সেইকাৰণে ব্ৰাইট লাইট, চ' এইটো এ হ'ব। তাৰপিছত দিয়া আছিল ফ্ৰী, চ' এইটো যাক আমি বিৰে চিহ্নিত কৰিছিলোঁ, ট্ৰীৰ লগত মিলিছে, ট্ৰী, ফ্ৰী ইয়াৰ লগত ৰাইম কৰিছে। চ' সেইকাৰণে ইয়াত কি হ'ব, যিটো ৰাইমিং স্কিম এই কবিতাটোৰ, কবিতাৰ এই ষ্টেঞ্জাটোৰ কি হ'ব, এইটো প্ৰথমত আহিছিলে এ, তাৰপিছত বি, তাৰপিছত এ বি হ'ব। আগত আছিলে, আগৰ কবিতাটো যি আমাৰ দিয়া আছিল, সেইটো AABB ৰাইমিং স্কিমটো। চ' তোমালোকে ইয়াত আনচাৰ তেনেদৰে লিখি ল'বা, ABAB তেনেদৰে। তাৰপিছত 2টো চাইছোঁ, 2ৰ যিটো চোৱা, ফিল ইন দ্য ব্লেংকছ এণ্ড কমপ্লিট দ্য পয়েম চুজিং দ্য ৰাইট ৱৰ্ড ফ্ৰম দ্য বক্স টু মেচ দ্য ৰাইমিং স্কিম AABB। AABB এই ৰাইমিং স্কিমৰ যিটো পেটাৰ্ণ, সেইটো ফ'ল' কৰি পেলাই এইটো কমপ্লিট কৰিব দিছে। তলত খালী ৰেখা আছিল, ইয়াতে বক্সত দিয়া আছিল আমাক ৱৰ্ডবোৰ। চ' ইয়াত ট্ৰী বুলি লিখিছোঁ, ট্ৰী, কাৰণ তলত 20 আছে ন, 20 আছে, ইয়াত 30টো আনিলে মিলিব, 30, 20। তাৰপিছত
হিল থ্ৰিলছ দিয়া আছিল থ্ৰিলছ ইয়াৰ পৰা আমি হিলছটো সেইকাৰণে আনিব লাগিব তেতিয়া এ বি বি হ'ব 30-20 মিলিছে এ তাৰপিছত হিলছ থ্ৰিলছ তেনেদৰে বি বি হ'ব চ' তোমালোকে এনেদৰে কৰি ল'বা তাৰপিছত লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমানখিনি বুজি পালোঁ কবিতাটো পঢ়ি সেইটো চাওঁ বুলি কৈছে 3A দিয়া আছে চুজ দ্য কাৰেক্ট আনচাৰটো চুজ কৰিব দিছে 1 দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং মিনছ মুভিং লাইটলি এণ্ড কুইকলি তেনেদৰে দিয়া আছে চ' ইয়াত ফ্লাটাৰিং ইয়াত তোমালোকে টিক কৰিবা এইটো কাৰেক্ট হিচাপে বাছনি কৰিবা তাৰপিছত দুইটো চোৱা হোৱাট ড্ৰেছ ডাজ দ্য উইন আস্ক দ্য লিভছ টু পুট অন ইয়াত ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড এই বিটোত টিক কৰিবা তাৰপিছত 3 নম্বৰটোত হাউ ডিড দ্য লিভছ ৰেছপণ্ড টু দ্য লাউড কল অফ দ্য উইন এইটো এটোত টিক কৰিবা এইটো কাৰেক্ট হ'ব তাৰপিছত 4 নম্বৰটো চোৱা হু হাৰ্ড দ্য উইনছ লাউড কল এইটো দ্য লিভছ মানে চিটো হ'ব কাৰেক্ট তাৰপিছত 3 নম্বৰৰ বিটো যিটো তাতে কুৱেশ্যন কেইটামান দিয়া আছিল আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলৰ কুৱেশ্যনবোৰ আনচাৰ কৰিব দিছিল মই ইয়াতে কৰি দিছোঁ মই বেছি পঢ়ি নাথাকোঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈ আছে তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা তথাপি এটা পঢ়ি দিওঁ প্ৰথমটো দিয়া আছিল হোৱাট ডাজ দ্য উইন আস্ক দ্য লিভছ টু ডু ইয়াৰ আনচাৰ লিখিবা দ্য উইন ইনভাইটছ দ্য লিভছ টু কাম অভাৰ দ্য মেডোজ এণ্ড প্লে উইথ হিম তাৰপিছত 5টো দি আছে হোৱাট ছিজন ইজ মেনশ্যন ইন দ্য পয়েম কোনটো ছিজনৰ কথা কৈছে কবিতাটোত ইয়াত লিখিবা অটম ছিজন তেনেদৰে এইকেইটা লিখি ল'বা তোমালোকে ভিডিঅ'টো ৰখাই তাৰপিছত চাইছোঁ 4 নম্বৰ এক্টিভিটিটো 4ৰ এ বি এনেকৈ আছে এটো চাইছোঁ ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েমটোৰ পৰা এই লাইনটো পঢ়িব দিছে কাম লিটিল লিভছ চে দ্য উইন ওৱান ডে Here the poet has given human qualities to the wind and the leaves and has made them human-like. This is known as personification. ইয়াত কি কৈছে মানে কবিতাটো আমি পঢ়িলোঁ কাম লিটিল লিভছ চেড দ্য উইন ওৱান ডে তেনেদৰে আৰু ইয়াত কি কৈছে কবিগৰাকীয়ে যি উইন বতাহ আৰু লিভছ গছৰ পাতবোৰক ইহঁতেতো মানুহ নহয় বা কোনো জীৱ নহয় তথাপিও সিহঁতে কি কৰিছে কবিগৰাকীয়ে ইহঁতক মানুহৰ নিচিনা প্ৰকাশ কৰিছে সেইটোৱে কথা কৈছে ইয়াক কি বুলি কোৱা হয় পাৰ্চনিফিকেশ্যন বুলি কোৱা হয় ইয়াতে নাও ৰিড দ্য পয়েম এগেইন এণ্ড ৰাইট ডাউন দ্য লাইনছ ৱেৰ দ্য এক্টিভিটিজ অফ দ্য উইণ্ড এণ্ড দ্য লিভছ ৰিচেম্বল হিউমেন একশ্যনছ আৰু কবিতাটো পঢ়িব দিছে আমাক কবিতাটো পঢ়ি আৰু কিছুমান এনেকুৱা লাইন আছে নেকি য'ত মানে মানুহৰ কামৰ দৰে মানুহৰ অংগী ভংগীৰ দৰে বা মানুহৰ দৰে মানে দেখুৱাইছে প্ৰকাশ কৰিছে কবিতাটোত তেনেকুৱা লাইনবোৰ কবিতাৰ লাইনবোৰ লিখিব দিছে ইয়াতে মই লিখি দিছোঁ কেইটামান লাইন 4টা কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লে তেনেদৰে পুট অন ইয়'ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড তেনেদৰে মই ইয়াত লিখি দিছোঁ তোমালোকে লিখি ল'বা তাৰপিছত 4ৰ বিটো চোৱা You have already learned about alliteration in your previous class. আগৰ ক্লাছত তোমালোকে alliterationৰ বিষয়ে শিকিছাই বুলি কৈছে There are some alliteration in the poem The Wind and the Leaves. Find them and write below. যিটো কবিতা The Wind and the Leaves ইয়াতো কিছুমান alliteration আছে আৰু সেইবিলাকক বিচাৰি পেলাই ইয়াতে লিখিব দিছে ইয়াতে 1 আৰু 2 মই দুটা জেগা ৰাখা আছিল মই ইয়াতে লিখি দিছোঁ ছিংগিং দ্য চফ্ট লিটিল ছংছ তেনেদৰে ডাউন ডে কেম্প ফ্লাটাৰিং তেনেদৰে মই লিখি দিছোঁ তাৰপিছত 5 নম্বৰটো চোৱা কি কৈছে ৰিড দ্য ফলোয়িং এক্সপ্ৰেশ্যন ফ্ৰম দ্য পয়েম চ' এইবোৰ মানে ইয়াত আমি কৰিব নালাগে খালি ইয়াতে আমাক বুজাইছে কিছুমান কথা মই এতিয়া ভিডিঅ'টো যিহেতু দীঘলীয়া হৈ গৈছে মই এইটো পঢ়ি বুজাই নাযাওঁ মই আগবাঢ়ি যাওঁ এক্টিভিটি 6 লৈ তাৰপিছত 6 নম্বৰ এক্টিভিটিটো দিয়া আছে ৰিড দ্য পয়েম এণ্ড ৰাইট ডাউন দ্য এক্সপ্লেনেশ্যন অফ ইচ ষ্টেঞ্জা দ্য ফাৰ্ষ্ট ষ্টেঞ্জা ইজ ডান ফৰ ইউ মানে কবিতাটো পঢ়িব দিছে তাৰপিছত প্ৰত্যেকটো ষ্টেঞ্জাৰ
যিটো এক্সপ্লেনেশ্যন ব্যাখ্যা আমাক কৰিব দিছে কি বুজাইছে মানে সেইটো কথা আমি লিখিব লাগে প্ৰথমটো ইয়াতে লিখিয়ে দিছে বাকিখিনি আমি লিখিব লাগিছিল তিনটা ষ্টাঞ্জা আছিলে তো প্ৰথমটো ষ্টাঞ্জা দিছে ইন দ্য ফাৰ্ষ্ট ষ্টাঞ্জা অফ দ্য পয়েম দ্য উইন ইজ ইনভাইটিং দ্য লিভছ টু কাম এণ্ড প্লে ইন দ্য মেডোজ তেনেদৰে ইয়াত দি আছে তাৰপিছত আমি ছেকেণ্ড ষ্টেঞ্জা আৰু থাৰ্ড ষ্টেঞ্জাটো লিখিব লাগিছিল মই ছেকেণ্ডটো ইয়াতে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই লিখি লোৱা তাৰপিছত ইয়াত চোৱা 3 নম্বৰ যিটো ষ্টেঞ্জা মই ইয়াত লিখি দিছোঁ তোমালোকে এইটো লিখি লোৱা তো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইয়ালৈকে সমাধান কৰি দিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ যিটো পাছৰ এক্টিভিটি 7 নম্বৰৰ পৰা মই কৰি যাম আৰু সেই ভিডিঅ'টোৰ লিংকো মই এই ভিডিঅ'টোৰ তলতে দি দিম যেতিয়া কৰিম 2 দিনৰ পাছত সো এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা